মৰণ ফাণ্ডত পৰিণত হৈছে নগাঁৱৰ 127 নং 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ। ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত। 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ নামত চূড়ান্ত গাফিলতি পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ। ঘাইপথৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতৰ বাবেই বিপদসংকুলভাৱে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰিবলগীয়া হৈছে উজনি নামনিৰ পৰা অহা যোৱা যাত্ৰীবাহী বাছ তথা পথচাৰীসকলে। নগাঁৱৰ আমনি তিনিআলিত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত সৃষ্টি হোৱা বৃহৎ আকাৰৰ গাঁতসমূহ মেৰামতি কৰিবলৈ গুৰুত্ব নাই NHIDCL কৰ্তৃপক্ষৰ। NHIDCL আৰু পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে পথ নিৰ্মাণৰ হেমাহিৰ বাবেই পথৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত। স্থানীয় দল সংগঠনৰ লগতে স্থানীয় ৰাইজে পথটো মেৰামতি কৰি দিবৰ বাবে পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোক বহুবাৰ কোৱাৰ পিছতো আজি পৰ্যন্ত পথটো মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। পথটোৰ মাজত সৃষ্টি হোৱাৰ গাঁতসমূহৰ লগতে ভাঙি যোৱা অংশত নাই কোনো সাংকেতিক চিহ্ন। NHIDCLৰ অন্তৰ্গত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ হেমাহিৰ বাবেই জীৱন মৰণৰ মাজেৰে চলাচল কৰিবলগীয়া হৈছে উজনি নামনি হাজাৰ ৰাইজে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন অন্তৰ্ভুক্ত লাইভ। হৈছে 127 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই পথৰ দুৰৱস্থা আপোনালোকে দেখিবলৈ পাইছে। এয়া অসম চৰকাৰৰ ব্যৰ্থতা বুলি কম নে যি নিৰ্মাণকাৰী প্ৰতিষ্ঠান চিম্প্লেক্সৰ ব্যৰ্থতা বুলি কম নে NHIDCLৰ ব্যৰ্থতা বুলি কম, কিন্তু যাৰে ব্যৰ্থতা নহওক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেকৈ উন্নয়নৰ দম্ভালি মাৰি পেলাই প্ৰতিটো সভা সমিতিত তেওঁ ৰাইজক কয় যে আমি উন্নয়নৰ কাৰণে অসম চৰকাৰ গঠন কৰিছো, গতিকে প্ৰকৃততে যদি চৰকাৰখনে উন্নয়নৰ কাৰণে কাম কৰিব বিচাৰিছে তেতিয়াহ'লে আজিলৈকে কলিয়াবৰ ফ্লাইঅভাৰ কেলে সম্পূৰ্ণ হৈ নুঠিলে, আজিলৈকে এই আমনিৰ যি ব্যস্ততাপূৰ্ণ এটা ঘাইপথ সেই ঘাইপথ আজিলৈকে সম্পূৰ্ণ হৈ কেলে নুঠিলে, এয়া আমাৰ প্ৰশ্ন। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তৰফৰ পৰা স্পষ্টভাৱে চৰকাৰক ক'ব বিচাৰিছো, আপোনালোকে প্ৰকৃততে যদি উন্নয়নৰ কাম কৰিব বিচাৰিছে এই পথসমূহ অন্তত কলিয়াবৰ চামগুৰি অঞ্চলৰ যি ৰাষ্ট্ৰীয় ঘাইপথ আছে এই ৰাষ্ট্ৰীয় ঘাইপথৰ সম্পূৰ্ণ কাম কৰাৰ দায়িত্ব আপোনালোকৰ আছিলে, কিন্তু আপোনালোকে কৰাত ব্যৰ্থতা হৈছে। আপোনালোকে কেৱল ৰাজনীতি কৰাৰ কাৰণে এইসমূহ কাম কৰিছে নেকি বুলি আমাৰ সন্দেহ হৈছে। কেৱল ৰাজনীতি কৰিবলৈ থাকিলে আমি গম পাম যে 26ৰ নিৰ্বাচনৰ ওপৰত ভিত্তি কৰি পেলাই এই ৰাস্তাসমূহ কৰিবলৈ লক্ষ্য লৈছে। গতিকে অসম চৰকাৰক আমি ধিক্কাৰ জনাইছো, এনেকুৱা কৰ্ম কৰাৰ পৰা আপোনালোকে বিৰত থাকক, অন্যথা আমি দল সংগঠন হৈ পেলাই আমি জংঘী আন্দোলন কৰিবলৈ বাধ্য হ'ম। গতিকে অসম কথা এটা ক'ব লাগিব যে যিহেতু এতিয়া উজনিৰ পৰা নামনিলৈ গ'লে কেইবাখনো টেক্স দিবলগীয়া হয় সাধাৰণ ৰাইজে, তাৰ পাছতে এনেধৰণৰ এটা ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা কিয় তেনে? অতি দুৰ্ভাগ্যজনক কথা আমাৰ কাৰণে, কাৰণ সাধাৰণ পথচাৰীয়ে ঘাটে আমি টোল টেক্স দিব লাগে আৰু টোল টেক্সৰ বিনিময়ত চৰকাৰে আমাক উপহাৰ দিছে। প্ৰত্যেকটো টোল টেক্সত এজন কমচে কম 100-150 টকাকে একোজন যাত্ৰীবাহী গাড়ীয়ে দিব লাগে। তাৰ বিনিময়ত যদি এনেকুৱা পথ যদি ৰাইজে পায় তেতিয়াহ'লে টোল টেক্সক কিহৰ কাৰণে দিব লাগে? চৰকাৰখনে কেৱল মাত্ৰ চান্দাৰ কাৰণে চৰকাৰখন পাতিছে নেকি? গতিকে আমি ৰাইজে এইবাৰ যদি পথ যদি অতি শীঘ্ৰে নিৰ্মাণ নহয় তেতিয়াহ'লে আমি 26ৰ নিৰ্বাচনত চৰকাৰক আমি ঠেকেচা দিবলৈ প্ৰস্তুত থাকিম। আৰু অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহ্বান জনাইছো, আপুনি কেৱল য'ত ভোটৰ কাৰণে আপুনি ফ্লাইঅভাৰ বনাইছে অন্তত এইখিনি পথো আপোনাৰ বনোৱা কৰ্তব্য হয় আৰু দায়িত্ব হয়। গতিকে অতি শীঘ্ৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি কাতৰ অনুৰোধ জনাইছো, অতি শীঘ্ৰে এই আমনিৰ পৰা যি পথ আছে সম্পূৰ্ণ কৰক আৰু যি কলিয়াবৰৰ যি ফ্লাইঅভাৰ আছে অতি শীঘ্ৰে সম্পূৰ্ণ কৰক, এই আমাৰ চৰকাৰলৈ অনুৰোধ। চাওক, এই দুৰৱস্থা আজি 10 বছৰ হৈ গ'ল। আজি ৰাস্তাটো যি ধৰণে হ'ব লাগে সেই ধৰণে আমি দেখিবলৈ নাপালো। আৰু আপোনালোকে নিশ্চয়কৈ গম পায় এই ৰাস্তাটো যাক বনাবলৈ মানে বা যাক নিৰ্মাণ কাৰ্য কৰিব দিছিলে এইজন হৈ গ'ল প্ৰথমতে চিম্প্লেক্সৰ পিছত চিম্প্লেক্সে নোৱাৰিলে কামখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে, সম্পূৰ্ণ কৰিব নোৱাৰাত NHIDCLক দিলে কামখন মানে চলাবৰ কাৰণে। আজি ঠিকমতে এই চাবলৈ গৈ আছো, আজি NHIDCL যিটো কোম্পানী তেখেতো সেই হেমাহি হিচাপে কামখিনি কৰি আছে। আৰু ইয়াৰ সম্পূৰ্ণ গাফিলতি মই একমাত্ৰ দিব বিচাৰিছো অসমৰ মুখ্যমন্ত্ৰীগৰাকীক, কাৰণ অসমৰ মুখ্যমন্ত্ৰীগৰাকী নাজানে চাগে যে কোনটো কোম্পানীক মই কামখিনি দিলে কামখিনি সম্পূৰ্ণৰূপে হৈ যাব। আৰু এটা কথা ক'ব বিচাৰি আছো, আমাৰ
আমদি যিটো মূল সমস্যা ষ্ট্ৰীট লাইটৰ গাঁত খান্দি গ'ল, কিন্তু আজি পৰ্যন্ত সেই ষ্ট্ৰীট লাইটৰ মানে কোনো ব্যৱস্থা নহ'লে। আৰু আজি কলিয়াবৰত দেখিবলৈ পাব ফ্লাইঅভাৰ বনাইছে, আৰু সেই ফ্লাইঅভাৰ যি ধৰণে হ'ব লাগিছিলে, যিমান সোনকালে হ'ব লাগিছিলে, এই সিমান সোনকালে এতিয়া পৰ্যন্তলৈকে হোৱা নাই। আৰু অতি শীঘ্ৰে এইখিনি সমস্যা যদি সমাধান নহয়, তেন্তে আমি অসম ছাত্ৰ সন্থাই লগতে আমাৰ আশা আদিবাসী ছাত্ৰ সন্থাৰ একগোট হয় ৰাইজক লৈ প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য থাকিম। আৰু দেখিবলৈ পাইছে এতিয়া যিটো নেকি ভোট আহি আছে, 2026 ইলেকশ্যন আহি আছে, আৰু সেই ইলেকশ্যনতো তেওঁলোকে ভাবি আছে চাগে আমি ইলেকশ্যনলৈকে কামখিনি এনেকে কৰি থাকো, ইলেকশ্যন যেতিয়া পাৰ হৈ যাব তেতিয়া আকৌ কামখিনি হ'ব যদি আমি চৰকাৰ গঠন কৰি পাৰো। কিন্তু আমাৰ এটাই দাবী, ইলেকশ্যনৰ আগমুহূৰ্তত যদি আমাৰ এই সমস্যাখিনি বা ৰাস্তাৰ এই সমস্যাখিনি যদি সমাধান নহয়, তেন্তে আমি ইয়াৰ তীব্ৰভাৱে গৰিহণা দিছো, লগতে আমি যিকোনো কাৰ্যসূচী ল'বৰ কাৰণে আমি বাধ্য থাকিম।